চিপাঝাৰৰ ঢলপুৰত পুনৰ চলিব উচ্ছেদ অভিযান। এইবাৰ লক্ষ্য 250 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ। গৰুকুটি কৃষি প্ৰকল্পৰ দাঁতিকাষৰীয়া 167টা পৰিয়াললৈ চৰকাৰৰ জাননী। ডবকাটো সংৰক্ষিত বনাঞ্চলৰ ভূমি দখলমুক্ত কৰিবলৈ তৎপৰ বন বিভাগ। এই দৃশ্য চিপাঝাৰৰ ঢলপুৰৰ। 16 অক্টোবৰৰ উচ্ছেদ অভিযানৰ পূৰ্বেই নিজৰ ঘৰ দুৱাৰ ভাঙি দখলকাৰীয়ে নিজেই ত্যাগ কৰিছে চৰকাৰী ভূমি। গৰুকুটি কৃষি প্ৰকল্পৰ দাঁতিকাষৰতেই প্ৰায় 167টা পৰিয়ালে গাঁও সাজি দখল কৰিছিল চৰকাৰী ভূমি। দৰং প্ৰশাসনৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতেই এনে তৎপৰতা দখলকাৰীৰ। টাইম দিছিল 15 দিন টাইম দিছিল, টাইমটো পাৰ হৈ গৈছে। সিহঁতে কৈছে ঘৰটো ভাঙি লৈ যাই আছে এই সিফালে যাব দিছে। নিজে নিজে ভাঙি আছে, নিজে নিজে যাব দিছে। প্ৰশাসনৰ মানুহ জাগা এটা দেখাই দিছে আমাক, তাতে এতিয়া চিবৰি বান্ধি থাকোঁ যেনেকুৱা বস্তুবিলাক নমাই আছে তাতে লৈ পেলাই। এতিয়ালৈকে মাটি চাটি আমাক কত দেখাই দিয়া বুজি দিয়া নাই। এই নটিচ এটা দিছিল, এনেকুৱা দিছে যে নিজে নিজে উঠি যোৱা ইয়াৰ পৰা, তাৰমানে এনেকুৱা লেখা আছে তাতে। 16 অক্টোবৰত চলিব লগা উচ্ছেদ অভিযানত দখলমুক্ত হ'ব 250 বিঘা চৰকাৰী ভূমি। দখলকাৰীৰ পৰা উদ্ধাৰ কৰা বৃহৎ সংখ্যক ভূমি সংৰক্ষণ কৰা হ'ব গৰুকুটি কৃষি প্ৰকল্পৰ বাবে। প্ৰশাসনে স্তম্ভ হৈ আছে আৰু ইয়াৰ যিবিলাক এভেকশ্যন কৰা হয় মানে তেওঁলোকে নিজে ইয়াৰ পৰা হস্তান্তৰ কৰি প্ৰশাসনৰ লগত সহযোগ কৰি আহি আছে। গতিকে কোনো শান্তি শৃংখলা যাতে বিঘিনি নঘটে তাৰ বাবে আমি ইয়াত প্ৰচাৰ দিওঁ। ইফালে এই দৃশ্য ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ। বনাঞ্চল নামতহে এতিয়া আছেগৈ। 1258টা পৰিয়ালৰ বসতিৰে বনাঞ্চলক ৰূপান্তৰ কৰা হৈছে জনাঞ্চললৈ। 15 দিনৰ ভিতৰত এই বৃহৎ চৰকাৰী ভূমি খালী কৰিবলৈ জাননী জাৰি কৰিছে হোজাইৰ বন বিভাগে। বিশাল চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ ইতিমধ্যেই সাজু হৈছে জিলা প্ৰশাসন। মুঠৰ ওপৰত চৰকাৰী ভূমিত এতিয়া দখলকাৰীৰ দপদপনি নচলিব। চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।